Hello students, আজি আমি ক্লাস 10 সায়েন্সৰ চেপ্টাৰ 1 লেসনটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইংলিছত কোৱা হয় কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। আমি লেসনটো ভিতৰত সোমোৱাৰ আগত ঠিক আছে আমি লেসনটো আৰম্ভ কৰাৰ আগত তোমালোকৰ ক্লাছ 9ত পাই আহিছা মৌলৰ নাম, যোজ্যতা, চিহ্ন এইবোৰ তোমালোক লাগিব। এতিয়া যদি তুমি মৌলৰ নাম যোজ্যতা নাজানা ক্লাছ 10ৰ সায়েন্সৰ কিতাপত একো বুজি নাপাবা। ঠিক আছে, এতিয়া চোৱা মই এইখিনি ইয়াত বুজাই দিম। তোমালোকে পিছত নোটবুক লৈ তাত লিখি ল'বা। ঠিক আছে, যেতিয়া তোমালোকে ভিডিঅ'খন চাবা তেতিয়া এটা বহি আৰু সায়েন্সৰ কিতাপটো লৈ বহিবা। ঠিক আছে, এতিয়া চোৱা মই ইয়াত এইখিনি বুজাই দিম, পিছত কনচেপ্টখিনি বৰ্ডত মই বুজাই দিম। ঠিক আছে, এতিয়া চোৱা ইয়াত পাৰমাণৱিক সংখ্যা, মৌলৰ নাম, চিহ্ন, যোজ্যতা। ঠিক আছে, মিনিমাম 20টা মৌলৰ নাম আৰু যোজ্যতা তোমালোকে জানিব লাগিব। চোৱা পাৰমাণৱিক সংখ্যা 1 নম্বৰত আছে হাইড্ৰজেন, যাৰ চিহ্ন H আৰু যোজ্যতা 1। 2ত আছে হিলিয়াম, যাৰ চিহ্ন He, যোজ্যতা 0। ঠিক আছে, 3 নম্বৰত আছে লিথিয়াম Li1, যোজ্যতা। 4 নম্বৰত আছে বেৰিলিয়াম Be, যোজ্যতা 2। ঠিক আছে, 5 নম্বৰত বৰণ Be, যোজ্যতা 3। তোমালোকে এই যোজ্যতাখিনি মুখস্থ ৰাখিব লাগিব। ঠিক আছে, কাৰ্বন C, যোজ্যতা 4। নাইট্ৰজেন N, যোজ্যতা 3। অক্সিজেন O, যোজ্যতা 2। ফ্লোরিন F, যোজ্যতা 1। নিয়ন Ne, নিয়ন, যোজ্যতা 0। সোডিয়াম Na, সোডিয়াম, যোজ্যতা 1। ম্যাগনেসিয়াম Mg, যোজ্যতা 2। অ্যালুমিনিয়াম Al, যোজ্যতা 3। সিলিকন Si, যোজ্যতা 4। ফসফরাস P, যোজ্যতা 3। সালফার S, যোজ্যতা 2। ক্লোরিন Cl, যোজ্যতা 1। আর্গন Ar, যোজ্যতা 0। পটাশিয়াম K হয়, যোজ্যতা 1। ক্যালসিয়াম Ca, ক্যালসিয়াম, যোজ্যতা 2। ইয়াৰ লগতে তোমালোকে আৰু প্ৰয়োজনীয় কিছুমান মৌলৰ নাম জানিব লাগিব, যিটো তোমালোকৰ কিতাপত লাগিব। ঠিক আছে, এইবোৰ ক্লাছ 9ত শিকি আহিছে। কিছুমান প্ৰয়োজনীয় মৌলৰ নাম চোৱা কপাৰ Cu, কপাৰ, যোজ্যতা 2, এইবিলাক আয়ন হয়। জিংক Zn, জিংক। বেৰিয়াম Ba, বেৰিয়াম, যোজ্যতা 2। পাৰা মাৰ্কিউৰি, চিহ্ন Hg, যোজ্যতা 2। লেড Pb, লেড, যোজ্যতা 2। আইৰণ Fe, যোজ্যতা 2 আছে। ঠিক আছে, যদি 2 হয় ফেৰাছ, তাৰ নাম হ'ব ফেৰাছ। যদি যোজ্যতা 3 হয় তাক আমি ফেৰিক বুলি ক'ম। ঠিক আছে, মেগনেছিয়াম Mn2, Mn, এইটো আয়ন হয়, কিন্তু এইখিনি তোমালোকৰ এতিয়া নালাগে, পিছত লাগিব। ব্ৰমিন Br, ব্ৰমিন, যোজ্যতা 1। আয়ডিন I, যোজ্যতা 1। টিন আৰু চিলভাৰটো লাগিব, চিলভাৰ Sg1, টিনটো নালাগে তোমালোকৰ। ঠিক আছে, ইয়াৰ লগতে কিছুমান বহু পাৰমাণৱিক আয়ন এইখিনি লাগিব। বহু পাৰমাণৱিক আয়নৰ নাম আৰু চিহ্ন এইবিলাক লাগিব। চোৱা এমনিয়াম NH4, ঠিক আছে, যাৰ যোজ্যতা 1। হাইড্ৰক্সাইড OH, যাৰ যোজ্যতা 1। এইবোৰ যেতিয়া আমি সন্তুলন কৰিম তেতিয়া লাগিব এইবোৰ। ঠিক আছে, তোমালোকে হঠাৎ যদি কেতিয়াবা এমনিয়া কি লিখিবা, তেতিয়া তোমালোকে জানিব লাগিব এমনিয়া তোমালোকৰ কিতাপত এমনিয়া এটা আছে, যাৰ সংকেতটো হৈছে চিহ্নটো হৈছে NH3, এমনিয়া। ইয়াত এমনিয়াম আছে। এমনিয়াম ক'লে বা হাইড্ৰক্সাইড ক'লে তোমালোকে কি লিখিবা? হাইড্ৰক্সাইড, তো হাইড্ৰক্সাইডৰ চিহ্ন OH। নাইট্ৰেট NO3, নাইট্ৰাইট NO2। কাৰ্বনেট ক'লে CO3 লিখিবা, কাৰ্বনেট। ঠিক আছে, সালফেট ক'লে SO4 লিখিবা, সালফাৰ ডাইঅক্সাইড SO3। মেগনেট MnO4। ঠিক আছে, জিংকেট ZnO2। এলুমিনেট AlO3। ফসফেট PO4। আৰু এটা আছিল কিতাপত
তোমালোকৰ কিতাপত আছে এমনিয়া, যিটো মই ইয়াৰ আগত ক'লোঁ। এমনিয়া লিখি ল'বা, এমনিয়া, এইটো এমনিয়াম হয়। আৰু এটা আছে এমনিয়া NH3, যাৰ দিশটা 0 হয়। তো ইয়াৰ পিছৰ যিখিনি এতিয়ালৈকে আমি লেচনটো আৰম্ভ কৰা নাই, মই এতিয়া ধুনীয়াকৈ বৰ্ডত লেচনটো বুজাই দিম, ঠিক আছে? হেল্ল' ষ্টুডেণ্টছ, আজি আমি ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ 1 লেচনটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইংলিছত কোৱা হয় কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। আমি লেচনটো ভিতৰত সোমোৱাৰ আগত, ঠিক আছে, ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি জানিম। এই কনচেপ্টৰ আগত জানি লওঁ, ঠিক আছে? তো ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন মানে গম পাইছে, পৰিৱৰ্তন হৈ যোৱা, ঠিক আছে? যেনেকৈ চোৱা, মই আগতে কি নাছিলোঁ, বৰ্তমান কি শকত হৈ গ'লোঁ, ঠিক আছে? তুমি নিজে হেৰি কৰাচোন, তুমি যেতিয়া সৰু আছিলা তুমি দেখাত কেনেকুৱা আছিলে, এতিয়া ডাঙৰ হৈ গ'লা, ক্লাছ 10ত পঢ়ি আছা, এতিয়া তোমাক দেখাত কেনেকুৱা লাগি আছে, তুমি পৰিৱৰ্তন হৈছে নে নাই, ঠিক আছে? মই কাগজ দি কিবা কিবি বনোৱা যেন, এনেকৈ আমি জাহাজ বনাই দিছিলোঁ আগতে, হয় নাই? পৰিৱৰ্তন হয় নে নাই? তো সেইটো হৈছে পৰিৱৰ্তন। তো সায়েন্সত চোৱা, পৰিৱৰ্তন দুই প্ৰকাৰ আছে, ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে? তো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনটো কি এইটো বুজিব ধুনীয়াকৈ। আৰু তোমালোকে যেতিয়া ভিডিঅ'টো চাবা, তেতিয়া ধুনীয়াকৈ নোটবুক লৈ ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে, কনচেপ্টবিলাক। আৰু এই লেচনটোৰ যিটো নোটবিলাক, কুৱেশ্যন এনচাৰবিলাক মই ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া থাকিব, তাৰ পৰা লৈ মোৰ পৰা লৈ ল'ব, ঠিক আছে? এতিয়া চোৱা, ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন মানে কি, ঠিক আছে? ভৌতিক পৰিৱৰ্তনক ইংলিছত কোৱা হয় ফিজিকেল চেঞ্জ, ঠিক আছে? কি বুলি কোৱা হয়? ফিজিকেল চেঞ্জ। আৰু ৰাসায়নিক পৰিৱৰ্তনক ইংলিছত কোৱা হয় কেমিকেল চেঞ্জ, ঠিক আছে? ফিজিকেল চেঞ্জ মানে ভৌতিক পৰিৱৰ্তন মানে কিছু ভৌতিক পৰিৱৰ্তন মানে এবিধ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনক বুজায়, অৱস্থাৰ পৰিৱৰ্তনক বুজায়, বা অৱস্থাৰ পৰিৱৰ্তনৰ কি বুলি কোৱা হয়? ভৌতিক পৰিৱৰ্তন মানে এবিধ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন। এটা চব ধুনীয়াকৈ মই এক্সাম্পল দি বুজাই দিম। অৱস্থাৰ পৰিৱৰ্তন মানে কি? জাষ্ট ইয়াত অৱস্থাৰ পৰিৱৰ্তন হৈছে। এক্সাম্পল, গছ কাটি দিয়া, ঠিক আছে? গছ কাটি আমি কাঠ বনাই, সেই কাঠ আমি টেবুল বনাই আছোঁ, হয় নহয়? পঢ়িবলৈ টেবুল বনাই আছোঁ, দৰ্জা বনাই আছোঁ, কোনোবা আলমাৰি বনাই আছে, ঠিক আছে? সেইটো কি গছ কাঠটো কিয় ৰাসায়নিক পৰিৱৰ্তন হ'ব? ইয়াত চোৱা, গছ দুটা কাঠ হয়, কাঠ দিয়ে আমি কি চেয়াৰ বনাই আছোঁ, কিবা কিবি বনাই আছোঁ, কাঠটো ইয়াত বেলেগ পদাৰ্থ উৎপন্ন আছে নেকি? মানে এটা কথা শুনিম, ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থ সৃষ্টি নহয়। ইয়াত কোনো নতুন পদাৰ্থ গঠন নহয়। গম পালা? এক্সাম্পল কি দিছিলোঁ? গছ কটা, ঠিক আছে? কাঠ বনোৱা, কাঠ দি টেবুল বনোৱা, কিবা কিবি বনোৱা, ঠিক আছে? কিন্তু সেই কাঠটো পুৰি দিলে
ঠিক আছে সেইটো কেমিকেল ঠিক আছে ৰাসায়নিক পৰিৱৰ্তন যাব এতিয়া ৰাসায়নিক পৰিৱৰ্তন মানে পিছত ৰাসায়নিক পৰিৱৰ্তন মানে ৰাসায়নিক পৰিৱৰ্তন মানে এবিধ পদাৰ্থ আন এবিধ পদাৰ্থৰ লগত বিক্ৰিয়া কৰি ৰাসায়নিক সংযুক্তিৰে নতুন পদাৰ্থ সৃষ্টি হোৱা বুজে ইয়াত চোৱা ৰাসায়নিক পৰিৱৰ্তন কি হ'ব নতুন পদাৰ্থ সৃষ্টি হ'ব ঠিক আছে ৰাসায়নিক পৰিৱৰ্তন মানে এবিধ পদাৰ্থ আন এবিধ পদাৰ্থৰ লগত বিক্ৰিয়া কৰি ৰাসায়নিক সংযুক্তিৰে নতুন পদাৰ্থ সৃষ্টি হ'ব বা ৰাসায়নিক সংযুক্তি ইয়াত কি হয় কোনো নতুন পদাৰ্থ সৃষ্টি নহ'ব ভৌতিক পৰিৱৰ্তন কিন্তু ৰাসায়নিক পৰিৱৰ্তনত কি হ'ব নতুন পদাৰ্থ সৃষ্টি হ'ব ঠিক আছে ইয়াত লিখি দিয়া ইয়াত নতুন পদাৰ্থ গঠন হয় ঠিক আছে এক্সাম্পল কি দিব পাৰে এক্সাম্পল চোৱা এক্সাম্পল ঠিক আছে ইয়াতো এক্সাম্পল দিম চোৱা ৰাসায়নিক কেমিকেল চেঞ্জ মানে ৰাসায়নিক পৰিৱৰ্তনৰ এক্সাম্পল চোৱা কি কি হ'ব পাৰে ফাৰ্ষ্ট অফ অল লুট মামৰ দ্বাৰা ঠিক আছে খাদ্য ৰন্ধন তোমালোকে যেন ৰান্ধে আম্মাই যে ৰান্ধে সেইটো হ'ব পাৰে কাৰণ ইয়াত নতুন পদাৰ্থ সৃষ্টি হৈ যায় ঠিক আছে চব্জিবিলাক চাবাচোন কেনেকুৱা লাগে ৰন্ধাৰ আগত ৰন্ধাৰ পিছত চাবাচোন কেনেকুৱা হৈ যায় বেলেগ কালাৰ হৈ যায় হয় নহয় তো বেলেগ পদাৰ্থ লুট মামৰ যেতিয়া লোহাবিলাকত যেতিয়া মামৰ দৰে বেলেগ কালাৰ সৃষ্টি হৈ যায় নাই বেলেগ কালাৰ চাবাচোন কেনেকুৱা হৈ যায় সেইটো বেলেগ নতুন পদাৰ্থ সৃষ্টি হৈ যায় ঠিক আছে লুট মামৰ দ্বাৰা আৰু কি হ'ব পাৰে খাদ্য হজম আৰু এটা এক্সাম্পল খাদ্য ৰন্ধন এটা এক্সাম্পল দিওঁ যেটো 24ত আহিছে মেট্ৰিকত ঠিক আছে সেইটো হৈছে কি মমবাতি গলা আৰু মমবাতি জ্বলাৰ ওপৰত ভিত্তি কৰি তলত কোনটো ভৌতিক পৰিৱৰ্তন নহয় এনেকুৱা টাইপৰ কোৱেশ্চন আহিছে পিছত এমচিকিউ মই দিম এটা প্ৰশ্ন লিখিবা মমবাতি গলা চোৱা মমবাতি গলা আৰু ভৌতিক পৰিৱৰ্তন হ'ব এক্সাম্পল মমবাতি গলা মমবাতি গলি মমে হৈ আছে ঠিক আছে আৰু ইয়াত চোৱা মমবাতি জ্বলা ঠিক আছে মমবাতি জ্বলা যেটো ৰাসায়নিক পৰিৱৰ্তন ইয়াত জ্বলি আছে জ্বলি চাবচোন কালাৰটো চাবচোন ৰঙা ওলাই আছে তো সেইটো হৈছে কি ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে আৰু ভৌতিক পৰিৱৰ্তন আৰু এক্সাম্পল আছে যেনে পানী জ্বলে বাষ্প হোৱা পানী বল্ডিং মানে জ্বলে বাষ্প হোৱা তাৰপিছত পানী জ্বলে বাষ্প হৈ পানী হৈ আছে ঠিক আছে আৰু এটা ধুনীয়া এক্সাম্পল হ'ব পাৰে ভৌতিক পৰিৱৰ্তনৰ বৰফ গলি যোৱা ঠিক আছে তো এইখিনি বুজি পাইছা যদি বুজি পাইছা ধুনীয়াকৈ লিখি লোৱা এতিয়া চোৱা এটা প্ৰশ্ন কিবা
লেচনটো ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ লেচনটো নামি ৰাসায়নিক বিক্ৰিয়া মানে কি চোৱা ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তনক ধুনীয়াকৈ নোট ডাউন কৰি লিখি ল'ব নোট হিচাপে লিখিব এনেকৈ যেন নোট হিচাপে লিখি ল'ব তলত ধুনীয়াকৈ তোমালোক তলত লিখিবা যেন ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্রিয়া বুলি কোৱা হয় গম পালো ধুনীয়াকৈ লিখি ল'ব বস্তুখিনি যদি বুজি নোপোৱা মোক আকৌ কমেণ্টত জনাব বুজি পালে মোক জনাব ইয়াৰ পিছৰ টপিকটো হৈছে ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য এইখিনি লিখিব নেক্সট টপিক চোন ৰাসায়নিক বিক্রিয়াৰ বৈশিষ্ট্য ঠিক আছে তো ফার্স্ট বৈশিষ্ট্য অবস্থার পরিবর্তন চেঞ্জ ইন স্টেট অবস্থার পরিবর্তন ঠিক আছে অবস্থার পরিবর্তন এক্সাম্পল দি বুঝি পাই যাবা এক্সাম্পল দিলে এক্সাম্পল কার্বন ফুট অবস্থাকে ঠিক আছে কার্বন যেতিয়া অক্সিজেনত বিক্রিয়া কৰিব অক্সিজেন এটা গ্যাস হয় ঠিক আছে বিক্রিয়া কৰি কার্বন ডাই অক্সাইড ঠিক আছে এতিয়া চোৱা কার্বনটো এটা গোটা অৱস্থা হয় গোটা অৱস্থাৰ পৰা গ্যাসীয় অবস্থার পরিবর্তন হইল তার অবস্থার পরিবর্তন হয়েছে নাই জাস্ট অবস্থার পরিবর্তন ঠিক আছে অবস্থার পরিবর্তন আমরা এক্সাম্পল নিজে লব পারা সেকেন্ড বৈশিষ্ট্য হয়েছে রঙের পরিবর্তন ইয়াত কি হব রঙের পরিবর্তন হব ঠিক আছে ফর এক্সাম্পল সো কপার সালফেট যেতিয়া আইরন বিক্রিয়া করিব তেতিয়া আইরন সালফেট প্লাস কপার ইয়াত রঙের পরিবর্তন হবে ইয়াত ব্লু কালার আছে কপার সালফেট ঠিক আছে তেতিয়া আইরন লগত বিক্রিয়া কৰিছে আইরন সালফেট যদি গ্ৰীন কালার হয় ঠিক আছে ইয়াত চোন রঙের পরিবর্তন হৈছে নাই ঠিক আছে সেকেন্ড বৈশিষ্ট্য খাদ বৈশিষ্ট্য গ্যাসের উৎপত্তি evolution of gas ঠিক আছে ইয়াত কি হ'ব গ্যাসের উৎপন্ন হ'ব ঠিক আছে গ্যাসের উৎপত্তি এক্সাম্পল HCl plus Zn ঠিক আছে এতে হাইড্রোক্লোরিক এসিডৰ লগত জিংক বিক্রিয়া কৰিব তো জিংক ক্লোরাইড প্লাস হাইড্রোজেন ইয়াত কি হৈছে ইয়াত হাইড্রোজেন গ্যাস উৎপন্ন হৈছে ইয়াত কি হৈছে H2 হাইড্রোজেন গ্যাস ঠিক আছে যদি গ্যাস যদি HCl জিংকৰ লগত বিক্রিয়া কৰিছে জিংক ক্লোরাইড প্লাস হাইড্রোজেন গ্যাস তাত গ্যাসের উৎপন্ন হৈছে নাই লাস্ট যেটো 4 নম্বৰ বৈশিষ্ট্য সেইটো হৈছে কি উষ্ণতাৰ পৰিৱৰ্তন
উষ্ণতার পরিবর্তন। উষ্ণতার পরিবর্তন ইনশর্ট হয় চেঞ্জ ইন টেম্পারেচার। ঠিক আছে, एग्जांपल सॉल्व दुनिया के एग्जांपल कैल्शियम ऑक्साइड प्लस H2O যাতে ক্যালসিয়াম অক্সাইড ঠিক আছে এটা পোরাসন বুলি কোৱা হয় যাতে পানীৰ লগত বিক্ৰিয়া কৰি দিবা তেতিয়া কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস তাপ উৎপন্ন হ'ব হিট উৎপন্ন হ'ব তাপ উৎপন্ন হ'ব ঠিক আছে যেতিয়া তুমি এটা ৰাসায়নিক বস্তু যেতিয়া তুমি এই চাৰিটা বৈশিষ্ট্য কৰবাত দেখা পাবা ঠিক আছে চাৰিটা বৈশিষ্ট্য ফাৰ্স্ট বৈশিষ্ট্য কি উষ্ণতাৰ পৰিৱৰ্তন ঠিক আছে সেকেন্ড ৰঙৰ পৰিৱৰ্তন য'ত ৰং উৎপন্ন হয় বা কালাৰ চেঞ্জ হৈ যায় ঠিক আছে থাৰ্ড গেছৰ উৎপত্তি য'ত গেছ উৎপন্ন হয় ঠিক আছে চাৰি নম্বৰ উষ্ণতাৰ পৰিৱৰ্তন ঠিক আছে য'ত কি তাপ উৎপন্ন হয় ঠিক আছে এই চাৰিটা বৈশিষ্ট্য তুমি যদি কৰবাত দেখা পোৱা তেতিয়া তুমি কবা যে ইয়াত কি হৈছে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ আছে ঠিক আছে ৰাসায়নিক পৰিৱৰ্তন হৈ আছে ৰাসায়নিক পৰিৱৰ্তনক কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় যেতিয়া তুমি চাৰিটা বৈশিষ্ট্য কৰবাত দেখা পাবা ঠিক আছে ফাৰ্স্ট কি আছে উষ্ণতাৰ অৱস্থাৰ পৰিৱৰ্তন ঠিক আছে এটা অৱস্থাৰ পৰা ঠিক আছে এটা অৱস্থা আছে বেলেগ এটা অৱস্থাৰ পৰিৱৰ্তন হৈ গ'ল আছে আগত কি গোটা কাৰ্বন ঠিক আছে এতিয়া হৈ গ'ল কি গ্যাস বেলেগ এটা অৱস্থাৰ পৰিৱৰ্তন হল নাই তো এনেকুৱা অৱস্থা যদি এনেকুৱা অৱস্থা পোৱা তেতিয়া তুমি কি কবা যে ইয়াত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে ঠিক আছে ইয়াত ৰাসায়নিক পৰিৱৰ্তন হৈ আছে সেকেন্ড ৰঙৰ পৰিৱৰ্তন এটা কালাৰৰ পৰা আৰু এটা কালাৰ পুনৰ লৈছো ব্লু আছিল আৰু কপাৰ সালফেট এতিয়া কি হৈ গ'ল এই যেতিয়া আইৰণৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া কি হৈ গ'ল গ্ৰীণ কালাৰ হৈ গ'ল ঠিক আছে বিক্ৰিয়াটো গেছৰ উৎপত্তি যেতিয়া চোৱা HCl যে হাইড্ৰক্লোৰিক এসিড HCl যেতিয়া জিংকৰ লগত বিক্ৰিয়া কৰিছে ইয়াত কি হৈ গ'ল হাইড্ৰোজেন গেছ উৎপন্ন হৈছে ঠিক আছে উষ্ণতাৰ পৰিৱৰ্তন ক্যালসিয়াম অক্সাইড ঠিক আছে তোমালোকে আগলৈ পাবা ইয়াৰ পৰা প্ৰশ্ন আহে ক্যালসিয়াম অক্সাইড এইটো পুৰাচন বুলি কোৱা হয় ক্যালসিয়াম অক্সাইড যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিছে পুৰাচন নিশ্চিত পাইছে দোকানৰ পৰা কিনি আনি যেন চূণ খায় পানীৰ লগত তেতিয়া কি কৰে তাত পানী দিয়াৰ লগত কি হয় তাত তাপ উৎপন্ন হয় হয় নহয় চোৱা তেতিয়া কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড যাক শীতল বুলি কোৱা হয় লগতে কি উৎপন্ন হয় হিট ইয়াত উষ্ণতা ইয়াত তাপ উৎপন্ন হৈছে নাই শীত উৎপন্ন হৈছে নাই যদি এনেকুৱা বৈশিষ্ট্য কৰবাত দেখা পোৱা তোমালোকে তেতিয়া তুমি কি ক'বা ইয়াত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে গম পালা আমাৰ নেক্সট যেটো টপিক হ'ব সেইটো হ'ব ৰাসায়নিক সমীকৰণ এইখিনি ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পিছৰ যেটো টপিক সেইটো আছে কি ৰাসায়নিক সমীকৰণ ঠিক আছে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 2 ত লিখা আছে ৰাসায়নিক সমীকৰণ টপিকটো ঠিক আছে মই এই ধুনীয়াকৈ দিম ৰাসায়নিক সমীকৰণ লিখন পদ্ধতি ৰাসায়নিক সমীকৰণ আমি দুইটা লিখিব পাৰো ৰাসায়নিক সমীকৰণ লিখন পদ্ধতি ঠিক আছে ফার্স্ট শব্দ সমীকরণ ঠিক আছে শব্দ সমীকরণ পদ্ধতি শব্দ সমীকরণ পদ্ধতি কিতাপত এক্সাম্পল দিছে মেগনেসিয়াম ঠিক আছে যেতিয়া অক্সিজেনৰ বিক্ৰিয়া কৰিছে তে মেগনেসিয়াম অক্সাইড উৎপন্ন হৈছে আমি সমীকৰণবিলাক কেনেকৈ লিখিম চোৱা ফাৰ্ষ্টত কি লিখিম মেগনেসিয়াম ঠিক আছে মেগনেসিয়াম যাৰ লগত বিক্ৰিয়া কৰিছে তাৰ লগত আমি ইয়াত কি চিন দিম যাৰ লগত বিক্ৰিয়া কৰিছে তাৰ লগত আমি ইয়াত প্লাস চিন দিম ঠিক আছে দি কাৰ লগত বিক্ৰিয়া কৰিছে অক্সিজেন ঠিক আছে
অক্সিজেন ঠিক আছে মেগনেসিয়াম কার লগত বিক্রিয়া কৰিছে যাৰ লগত বিক্রিয়া কৰে তাৰ মাজত কি আছে প্লাস চিন দিম ঠিক আছে বিক্রিয়া কৰি নতুন কি পদাৰ্থ উৎপন্ন হৈছে মেগনেসিয়াম অক্সাইড কেটা পাৰ্ট আছে ধুনীয়াকে মেগনেসিয়াম অক্সাইড সেইটো আমি ধুনীয়াকে কাঁড় চিন দি লিখিম যে নতুন পদাৰ্থ উৎপন্ন হয় সেইটো আমি কাঁড় চিন দি লিখিম ঠিক আছে মেগনেসিয়াম অক্সাইড উৎপন্ন হৈছে ঠিক আছে সদায় মনত ৰাখিবা সমীকৰণবিলাক এনেকৈ লিখিব লাগে যি দুটা পদাৰ্থ বিক্ৰিয়া কৰে যেনে চোৱা মেগনেসিয়াম আৰু অক্সিজেন বিক্ৰিয়া কৰিছে সিহঁতৰ মাজত প্লাস চিন দিবা দুটা বা তিনটা পদাৰ্থ বিক্ৰিয়া কৰিব পাৰে একেলগে ইয়াত দুটা পদাৰ্থ বিক্ৰিয়া কৰিছে মেগনেসিয়াম আৰু অক্সিজেন ঠিক আছে সিহঁতৰ মাজত প্লাস চিন দি যিটো নতুন পদাৰ্থ উৎপন্ন হয় সেইটো এনে কাঁড় চিন দি লিখিব লাগে কাঁড় চিন দিছো মেগনেসিয়াম অক্সাইড উৎপন্ন হৈছে ঠিক আছে সেকেন্ড যেটো পদ্ধতি সেইটো হৈছে কি সংকেতিক ঠিক আছে সংকেতিক সমীকৰণ পদ্ধতি সংকেতিক সমীকৰণ পদ্ধতি ঠিক আছে এসো সংকেতিক মানে কি চোৱা এই যে আমি লিখিছো মেগনেসিয়াম ইয়াৰ সংকেতক কি বুলি কোৱা চিহ্নবিলাক মনত আছে নাই মেগনেসিয়াম Mc মেগনেসিয়াম অক্সিজেন এটা গ্যাস হয় O2 অক্সিজেন ঠিক আছে তেনেকৈ সংকেতক লিখিম সমীকৰণবিলাক চোৱা এনেকুৱা কিছুমান সমীকৰণ আছে যিবিলাক শব্দ সমীকৰণ যদি লিখিব যোৱা বহুত দীঘল হৈ যাব চোৱা ইয়াত মেগনেসিয়াম লিখিছো কিমান দীঘল হৈ গ'ল ঠিক আছে সংকেতক লিখিম চাবচোন কিমান সৰু হৈ যায় সংকেতক লিখা চোৱা মেগনেসিয়াম Mg ঠিক আছে মেগনেসিয়াম লিখিবলৈ কিমান জায়গা লাগে আচ্ছা লাগিছে নেকি নাই অক্সিজেন প্লাস চিন দিম কারণ মেগনেসিয়াম অক্সিজেন বিক্রিয়া করলে কি দিন চিন দিন সদায় প্লাস চিন দিম অক্সিজেন লগত বিক্রিয়া কৰিছে O2 গ্যাস হয় ঠিক আছে মেগনেসিয়াম প্লাস অক্সিজেন কি উৎপন্ন হৈছে মেগনেসিয়াম অক্সাইড যে নতুন পদার্থ উৎপন্ন হয় ঠিক আছে তাত আমি কি চিন দিম কাঁড় চিন দিম এই দুনিয়াকে কাঁড় চিন দিম মেগনেসিয়াম অক্সাইড MgO ঠিক আছে মেগনেসিয়াম অক্সাইড ইয়াত চোৱা সদায় মনত ৰাখিবা যি দুটা পদাৰ্থ লগ লাগে বা যি দুটা পদাৰ্থ লগ লাগি নতুন পদাৰ্থ গঠন হয় যি দুটা পদাৰ্থ লগ লাগে ঠিক আছে বা কাঁড় চিনটোৰ বাওঁফালে যিবিলাক পদাৰ্থ থাকে সিহঁতক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আমি এই দুটা কি বুলি কোৱা হয় সদায় মনত ৰাখিবা বিক্রিয়ক পদার্থ সমীকরণটোৰ বা এটা ৰাসায়নিক বিক্রিয়াৰ কাঁড় চিনটোৰ বাওঁফালে যিবিলাক পদাৰ্থ লগ লাগে ঠিক আছে বা বিক্রিয়াৰ আৰম্ভণিতে থকা পদাৰ্থবিলাকক কি বুলি কোৱা হয় বিক্রিয়ক পদাৰ্থ ইংলিছত কোৱা হয় ৰিয়েক্টেন্ট আৰু যিটো নতুন পদাৰ্থ উৎপন্ন হৈছে তাক কোৱা হয় বিক্রিয়জাত পদাৰ্থ বিক্রিয়জাত পদাৰ্থ ইংলিছত কোৱা হয় প্ৰডাক্ট ঠিক আছে বুজি পাইছা নাই যদি বুজি পাইছা মোক কমেন্টত জনাব ঠিক আছে আচ্ছা ৰাসায়নিক সমীকৰণ লিখন পদ্ধতি আমি দুদিন লিখিব পাৰো এটা শব্দ সমীকৰণ পদ্ধতি ঠিক আছে বুজি পালে এনেকৈ লিখিব লাগে আৰু সংকেতিক সমীকৰণ তেনেকৈ লিখিব লাগে আৰু সদায় মনত ৰাখিবা সমীকৰণ এটাৰ কাঁড় চিনৰ বাওঁফালে থকা পদাৰ্থবিলাক বাওঁফালে থকা পদাৰ্থবিলাকক বিক্রিয়ক পদাৰ্থ বুলি কোৱা হয় আৰু সমীকৰণটো সোঁফালে যে নতুন পদাৰ্থ উৎপন্ন হৈছে সেইটো বিক্রিয়জাত পদাৰ্থ বুলি কোৱা হয় ঠিক আছে
এতিয়া চোৱা তোমালোকে ধুনীয়াকে কেতিয়াবা এক্সামত আহি যাব যে বিক্রিয়ক পদার্থ আৰু বিক্রিয়জাত পদার্থ কাক বোলে লিখিব ধুনীয়াকে এটা চোন কেতিয়াবা কি হয় এক্সামত দিদিও পাৰে বিক্রিয়ক পদার্থ আৰু বিক্রিয়জাত পদার্থ কাক বোলে তো তোমালোকে এনেকে লিখিবা যে বিক্রিয়ক পদার্থ চোৱা যিবোৰ পদার্থ ৰাসায়নিক বিক্রিয়া প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে ঠিক আছে যিবিলাক পদার্থ ৰাসায়নিক বিক্রিয়াত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে যেনে মেগনেছিয়াম অক্সিজেন অংশগ্রহণ কৰিছে নিয়তে বা এনে লিখিব পাৰা বিক্রিয়াৰ আৰম্ভণিতে থকা পদাৰ্থসমূহ বিক্রিয়াৰ যেটো আৰম্ভণিতে ঠিক আছে মেগনেছিয়াম আৰু অক্সিজেন আছে তো এই মেগনেছিয়াম অক্সিজেন কি বুলি ক'ব বিক্রিয়ক পদাৰ্থ ঠিক আছে আৰম্ভণিতে থকা পদাৰ্থসমূহ বিক্রিয়ক পদাৰ্থ বুলি কোৱা হয় ঠিক আছে আৰু বিক্রিয়াজাত পদাৰ্থ মানে কি চোৱা ৰাসায়নিক বিক্রিয়াৰ ফলস্বৰূপে ৰাসায়নিক বিক্রিয়া এটাৰ ফলস্বৰূপে গঠন হোৱা নতুন পদাৰ্থসমূহক ৰাসায়নিক বিক্রিয়া এটাৰ যে মেগনেছিয়াম অক্সিজেন এই দুটা বিক্রিয়া কৰাৰ ফলত যেটো নতুন পদাৰ্থৰ সৃষ্টি হৈছে বা সৃষ্টি হোৱা নতুন পদাৰ্থসমূহক কি বুলি কোৱা হয় বিক্রিয়াজাত পদাৰ্থ বুলি কোৱা হয় ঠিক আছে ৰাসায়নিক বিক্রিয়া এটাৰ ফলস্বৰূপে গঠন হোৱা নতুন পদাৰ্থসমূহক বিক্রিয়াজাত পদাৰ্থ বোলে ঠিক আছে তোমালোক ধুনীয়াকৈ বস্তুখিনি লিখি ল'বা হ'ব নেক্সট টপিকটো হ'ব আমাৰ যেন ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ এতিয়া ৰাসায়নিক সমীকৰণ বুজি পালো যে ৰাসায়নিক সমীকৰণসমূহ কেনেকৈ লিখিব লাগে এতিয়া ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ শিকিম আমি ঠিক আছে সো ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ ৰাসায়নিক সমীকৰণ দুই প্ৰকাৰৰ ঠিক আছে এটা আছে অসন্তুলিত যাক জকা বুলি কোৱা হয় জকা ৰাসায়নিক সমীকৰণ বা অসন্তুলিত ৰাসায়নিক সমীকৰণ আৰু আছে কি সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে ৰাসায়নিক সমীকৰণ দুই প্ৰকাৰৰ লিখিব ধুনীয়াকৈ এটা আছে কি জকা বা অসন্তুলিত রাসায়নিক সমীকরণ আর এটা আছে কি সন্তুলিত রাসায়নিক সমীকরণ সন্তুলিত রাসায়নিক সমীকরণ ঠিক আছে এটা আমি এটাকে লিখিম অসন্তুলিত রাসায়নিক সমীকরণ মানে কি ঠিক আছে সন্তুলিত রাসায়নিক সমীকরণ মানে কি ঠিক আছে ফার্স্ট কি কি অসন্তুলিত রাসায়নিক সমীকরণ এটা সব অসন্তুলিত রাসায়নিক সমীকরণ ইংলিশত কোৱা হয় unbalanced chemical equation ঠিক আছে unbalanced chemical equation এটা এক্সাম্পল লৈ দিনাই কথা দিছ এক্সাম্পল ঠিক আছে এক্সাম্পল এইটো লম magnesium plus oxygen কি হ'ব magnesium oxide ঠিক আছে অসন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি চোৱা সমীকৰণ এটাৰ কাৰ্চিনৰ বাওফালৰ আৰু সোঁফালৰ প্ৰতিটো পদাৰ্থৰ ঠিক আছে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা বা প্ৰতিটো পদাৰ্থ বা মৌলৰ পৰমাণু সংখ্যা সমান হৈ নাথাকিলে ঠিক আছে তার অসন্তুলিত রাসায়নিক সমীকরণ বুলি কোৱা হয় বা এনেকৈ ক'ব পাৰা যেন রাসায়নিক বিক্রিয়া এটাত বা রাসায়নিক সমীকরণ এটাত বিক্রিয়ক আৰু এটো কোৱা হয় বিক্রিয়াজাত পদাৰ্থ এটো কোৱা হয় বিক্রিয়ক পদাৰ্থ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ মূল ভৰ সমান হৈ নাথাকিলে ঠিক আছে তাক অসন্তুলিত রাসায়নিক সমীকরণ বুলি কোৱা হয় ইয়াত চোৱা অক্সিজেন ঠিক আছে অক্সিজেন কেইটা আছে
ইয়াত আছে দুটা, ইয়াত কেইটা আছে? এটা আছে। সো এইখিনি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ। কি আছে? বিক্রিয়ক পদাৰ্থত অক্সিজেন কেইটা আছে? দুটা আছে। বিক্রিয়ক পদাৰ্থত অক্সিজেন কেইটা আছে? এটা আছে। সিহঁতৰ সমান আছে নে কোৱাচোন অক্সিজেন? নাই। তো সমান নহলে সিহঁতক কোৱা হ'ব অসন্তুলিত ৰাসায়নিক সমীকৰণ। ঠিক আছে, বুজি পাইছানে? এটা ধুনীয়াকে লিখি ল'ব পাৰা। ইয়াত লিখি লোৱা অসন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? যেন সমীকৰণ এটাৰ মই দুইদৰে লিখি দিম। সমীকৰণ এটাৰ কাৰ্চিনডালৰ বাওঁফালৰ আৰু সোঁফালৰ প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা সমান হৈ নাথাকিলে তাক অসন্তুলিত বা জটিল ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। তাক অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলি বোলে। ঠিক আছে, গম পালা? বা তোমালোকে আৰু একদম লিখিব পাৰা, সেইটো আৰু ইজি আৰু অলপ ষ্টেণ্ডাৰ্ড ফৰ্ম। ঠিক আছে, এনেকৈ লিখিব পাৰা যেন সমীকৰণ এটাৰ কাৰ্চিনডালৰ বাওঁফালৰ আৰু সোঁফালৰ প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা আছে। প্ৰতিটো মৌলৰ মেগনেছিয়াম এটা মৌল হয়, অক্সিজেন মৌল হয়। ঠিক আছে, মৌলৰ পৰমাণু সংখ্যা সমান হৈ নাথাকিলে তাক অসন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। বা এনেকৈ লিখিব পাৰা যেন ৰাসায়নিক বিক্ৰিয়াত যিবোৰ ৰাসায়নিক বিক্ৰিয়া বাদে লিখিবা, যিবোৰ ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক আৰু বিক্রিয়জাত পদাৰ্থৰ মুঠ ভৰ সমান নহয়। মুঠ ভৰ সমান নহয়, তাক অসন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। গম পালা? যিবোৰ ৰাসায়নিক বিক্ৰিয়া, ঠিক আছে, যিবোৰ ৰাসায়নিক বিক্ৰিয়া আছে, বিক্রিয়াত বিক্রিয়ক এইখিনি কোৱা হয় বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান আছে। কি অক্সিজেন দুটা আছে, ইয়াত এটা আছে, সিহঁতৰ মুঠ ভৰ সমান নহয়। ঠিক আছে, এনেকুৱা বিক্রিয়াক বা এনেকুৱা সমীকৰণক কি বুলি কোৱা হ'ব?
অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব গম পালা ইয়াৰ পিছতো কি আছে যদি তুমি অসন্তুলিত ৰাসায়নিক সমীকৰণ বুজি পাইছা তেনেহলে সন্তুলিত ৰাসায়নিক সমীকৰণ বুজি পাই যাবা একেবাৰে ইজি হয় ঠিক আছে মই ইয়াত লিখি দিছো নেক্সট যেটো আছে অসন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে এটো ইংলিছত কোৱা হয় ব্যালেন্স কেমিক্যাল ইকুয়েশন তো एग्जांपल এইটো লৈছো ঠিক আছে সন্তুলিত ৰাসায়নিক সমীকৰণত কি হয় যে সমীকৰণৰ কাজ চিন্তালৰ বামফালৰ আৰু সোঁফালৰ প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা সমান হৈ থাকিব প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা কি সমানকৈ নাথাকিলে নহয় সমানকৈ থাকিলে ইয়াত চোৱা एग्जांपल এটো ম্যাগনেসিয়াম প্লাস অক্সিজেন ইয়াত অক্সিজেন কেটা আছে দুটা ম্যাগনেসিয়াম অক্সাইড অক্সিজেন কেটা আছে ইয়াত এটা আছে ইয়াত দুই দি দিয়ে ঠিক আছে আমি সন্তুলন কেনেকৈ কৰে আমি নেক্সট পাৰ্টত শিকিম তো ইয়াত ম্যাগনেসিয়াম কেটা হৈ গ'ল দুটা হৈ গ'ল অক্সিজেন দুটা হৈ গ'ল ইয়াত দুই দিয়াৰ লগে লগে ম্যাগনেসিয়াম পাব অক্সিজেন পাব ইয়াত অক্সিজেন ইয়াত দুই দিছো ইয়াত ম্যাগনেসিয়াম হৈ গ'ল দুটা অক্সিজেন হৈ গ'ল দুটা ইয়াত চোৱা ইয়াত ম্যাগনেসিয়াম কেটা আছে এটা আছে ইয়াত দুই দি দিয়া ম্যাগনেসিয়াম কেটা হৈ গ'ল দুটা হৈ গ'ল এছ বিক্রিয়ক আৰু বিক্রিয়জাত পদাৰ্থৰ মূলবোৰ সমান হৈছে ম্যাগনেসিয়াম কেটা আছে দুটা অক্সিজেন দুটা হৈ গ'ল ইয়াত অক্সিজেন বিক্রিয়ক পদাৰ্থত চোৱা অক্সিজেন দুটা ম্যাগনেসিয়াম কি দুটা তো বিক্রিয়ক আৰু বিক্রিয়জাত পদাৰ্থ সমান আছে না মূলবোৰবিলাক তো এনেকুৱা সমীকৰণ বা এনেকুৱা বিক্রিয়া কি বুলি কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় গম পালা তো তলৰ লাগে চোৱা সমীকৰণ এটাৰ কাজ চিন্তালৰ বামফালৰ আৰু সোঁফালৰ প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা সমানকৈ থাকিলে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে বা এনেকে লিখিব পাৰা যিবোৰ ৰাসায়নিক বিক্রিয়ক আৰু বিক্রিয়জাত পদাৰ্থৰ মূলবোৰ সমান হয় তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় ঠিক আছে ইয়াৰ পিছৰ যেটো টপিক এটা আছে কি ৰাসায়নিক সমীকৰণসমূহ কেনেকৈ সন্তুলন কৰে ঠিক আছে আমি সন্তুলন কৰা শিকিম সমীকৰণ এটা আমি এইমাত্ৰ যেটো এইটো কৰিলো সন্তুলন কৰিছো তেনেকৈ আমি আৰু সমীকৰণ লম এইবোৰ সন্তুলন কেনেকৈ কৰিব লাগে তাৰ পৰা এটা কোৱেশ্চন আহে এটিকত 100% তাৰ পৰা আহিব এমসিকিউ হওক বা এটা লং কোৱেশ্চন দিব পৰা তাৰ পৰা সমীকৰণসমূহ সন্তুলন কৰা তেনেকুৱা টাইপৰ তো এইখিনি লিখিবা ধুনীয়াকৈ